আনন্দৰ দিন কাৰণ প্ৰতি বছৰে পতাৰ দৰে এইবাৰো আমাৰ এনুৱেল ফাংচনৰ আজি অন্তিম দিন আজি এইকেইটা দিনত এই যোৱা সপ্তাহটোত আমাৰ বিভিন্ন প্ৰতিযোগিতা হৈছে এই প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু লগতে আমি মৌচুমী কাকতি ডাঙৰীয়ানীক মাতি আনি আমি গীত শুনিছোঁ আৰু এটা বৰ দৰকাৰী কথা যে আপোনালোকে চবেই জানে নিউ এডুকেশ্যন পলিচিৰ বিষয়ে বহুতে নাজানে গতিকে তেনেকুৱা এগৰাকী বিশিষ্ট ব্যক্তিক মাতি আনি আমি নিউ এডুকেশ্যন পলিচিৰ বিষয়ে ক'বলৈ দিছোঁ আমি জানি পেলাই বৰ ভাল পাইছোঁ আমাৰ ষ্টুডেণ্টেও বহুত কুৱেশ্যন সুধিছে শিক্ষকসকলেও সুধিছে অভিভাৱকসকলেও সুধিছে নজনা কথাবোৰ জানি লৈছে তাৰোপৰি মই আৰু এটা কথা ক'ব খুজিছোঁ সকলোকে যে এইবেলি আমি আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখন আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ 40 ষ্টুডেণ্ট হৈছে এইটো আমি লালঞ্চৰ লগত ইণ্টিগ্ৰেটেড কৰি লৈছোঁ ইণ্টিগ্ৰেট কোচিং এইখিনি কৰি লৈছোঁ আৰু খুব আনন্দৰ কথা যে আমাৰ ষ্টুডেণ্টসকলে আমাৰ যিবিলাক টেষ্ট হৈ আছে মক টেষ্টত বৰ ভাল কৰি আছে আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে উন্নত মানদণ্ডৰ 3টা লেব কৰিছোঁ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু উন্নত মানদণ্ডৰ এটা কম্পিউটাৰ লেবো কৰা হৈছে আৰু এটা প্ৰায় 100জনীয়ে ষ্টুডেণ্টে একেলগে পঢ়া শুনা কৰিব পৰা এটা লাইব্ৰেৰী স্থাপন কৰিছোঁ এইবোৰখিনি কথা জনাব পাই বৰ ভাল পাইছোঁ আশা কৰিছোঁ আমি সকলো গাৰ্জেনৰ পৰা সঁহাৰি পাম আমাৰ ষ্টুডেণ্টসকল আহিব ইয়াত পঢ়িব আমি যিমানখিনি পাৰোঁ আমি যত্ন কৰিম কোচিং নোলোৱাকৈ নীট আৰু JEE পঢ়াখিনি পঢ়িব পাৰে নিশ্চয় কৰে আমাৰ সংগীতৰ কাৰণে 2গৰাকী টিচাৰ নৃত্যৰ কাৰণে 2গৰাকী টিচাৰ আৰু আপোনালোকক জনাব পাই ভাল পাইছোঁ যে এইবাৰ আমাৰ নৃত্যত কলকাতাত যিটো নেশ্যনেল লেভেলত হৈছে তাত পুৰস্কাৰ লৈ আহিছে অকল মানে নৃত্যতেই নহয় খেলতো কুইজত ৰিজনেল লেভেলত ছেকেণ্ড হৈছে ষ্টেট লেভেলত ফাৰ্ষ্ট হৈছে আৰু বাকীবিলাক তেনেকুৱা ষ্টেজত নেশ্যনেল লেভেলত পাইছে গতিকে বিভিন্ন ঠাইত বিভিন্ন ছাইডত আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি গৈ আছে মই সেইটো ক'ব খোজোঁ কাৰণ আমাৰ লেবটো উন্নত চবেই মানে চাই খুব ভাল পাইছে সেইফালৰ পৰা আমি উন্নত মানদণ্ডৰ বুলি ক'ব খোজোঁ আৰু